Hey guys, এইখন হ'ল পোষ্ট মিচিং তো আজি হ'ল 10 তাৰিখ মই চাউল দোৱা কমপ্লিট কৰিছোঁ আৰু চাওক এই ৰিপৰ্টত এটা বস্তু মই দেখাই আছোঁ এই চাওক ষ্টক তো এই চাওক 315 চাউল পাইছিলোঁ আৰু 1290 চাউল পাইছিলোঁ মই গোটাই দিলোঁ ইছ্যু আৰু এইখন চাওক CV 000 যেনেকুৱা কি মোৰ সব মিলি টোটেল যোগ কৰি মোৰ চাউল আছিল 15 কুইণ্টেল 85 কেজি আৰু ইয়াৰ উপৰি আমি চাউলখন দিব নোৱাৰোঁ যেতিয়া CV খন 00 হৈ যায় এই চিভিলখন যেতিয়া 00 হৈ যায় ধৰি লওক মই 15 কুইণ্টেল 85 কেজি চাউল দিলোঁ যেন বাকি আন এটা কাষ্টমাৰ যদি বেলেগ ঠাইৰ পৰা আহি বেলেগ ডিলাৰৰ পৰা আহি মোৰ ঠাইত চাউল উঠাব খোজে এই মিচিংত দেখাব যে অলৰেডি ইছুৱেণ্ট আমি তাৰ চাউলখন উডেল হোৱা নাই কিন্তু তথাপিও সেই কাৰ্টৰ গৰাকীজনে চাউলখন উঠাব নোৱাৰিব কাৰণ এই মিচিংখনত যদি 00 থাকে আপোনালোকে সেই চাউলখন কেতিয়াও আপোনালোকে বিলাব নোৱাৰিব আৰু যদি আপোনালোকে দিয়ে যেনেকুৱা কি CV যদি জমা থাকে নেক্সট মাহৰ মানে কি জমা ৰৈ গ'ল 10-15 কেজি আপুনি সেইবোৰে দিব পাৰিব কিন্তু যেতিয়া একবাৰ 00 হৈ যায় আপোনালোকে কিন্তু বেলেগ ডিলাৰৰ বেলেগ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আপোনালোকে চাউলখন বিলাব নোৱাৰিব এই আছিল মোৰ ভিডিঅ'খন এয়া মই আকৌ এটা ভিডিঅ' মই বনাই দিম যেটোত আপোনালোকে দেখাই দিম কেনেকৈ চাউল দিব নোৱাৰি চাউলখন কাৰ্ডত থাকিব কিন্তু তথাপিও আমাৰ CV 00 থাকিলে